এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আধাৰ কাৰ্ড বঞ্চিত লাখ লাখ লোকলৈ ডাঙৰ খবৰ। 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু আধাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰিল আৰু বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা। শীঘ্ৰেই সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড। 2019 চনৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু NRC বায়োমেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু আধাৰ NRCৰ প্ৰত্যক্ষ সম্পৰ্ক নাই। ভাৰত চৰকাৰে UIDAIক দিছে আধাৰ প্ৰদানৰ নিৰ্দেশনা আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ বাধা আঁতৰিল বুলি এতিয়া ঘোষণা কৰা হৈছে আৰু বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুছলমানৰ পক্ষত NDAৰ নীতিশ বাহিনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা। NDAৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্তক। নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সমালোচনা NDAৰ নীতিশ কুমাৰ বাহিনীৰ। হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ JDUৱে। সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে বুলি এতিয়া মন্তব্য কৰে নীতিশ কুমাৰ বাহিনীয়ে আৰু কাৰো ধৰ্মীয় পৰম্পৰাক আঘাত কৰাৰ আমাৰ অধিকাৰ নাই বুলি মন্তব্য কৰা হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা JDUৰ মুখপাত্ৰ নীৰজ কুমাৰৰ আৰু নামাজ বিৰতি বিলুপ্তিৰ বিৰোধিতা চিৰাগ পাছৱানৰ LJPৰ আৰু নামাজ এটা বিশ্বাসৰ বিষয়, এনে সিদ্ধান্ত গ্ৰহণ কৰা অনুচিত বুলি এতিয়া মন্তব্য কৰে NDA অৰ্থাৎ নীতিশ কুমাৰ বাহিনী আৰু LJPৰ সভাপতি ৰাজু তিৱাৰীৰ সমালোচনাৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা আৰু NDAৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্তক। এই মুহূৰ্তত জনাইছো আজি তৃতীয় নম্বৰ খবৰটো। কথা দি কথা ৰাখিলে বিজেপি চৰকাৰে। ৰাজ্যত সম্পূৰ্ণ হ'ল 1 লাখ নিযুক্তি। 1 লাখ অতিক্ৰম কৰিলে ৰাজ্য চৰকাৰৰ নিযুক্তি। প্ৰতিশ্ৰুতি ৰাখিলে বিজেপি চৰকাৰে আৰু 23,956 গৰাকী নতুন শিক্ষক নিযুক্তি দিয়া হৈছে। লগতে 1,24,345টা নিযুক্তি সম্পূৰ্ণ হৈছে ৰাজ্যত আৰু অনাগত সময়ত আৰু দিয়া হ'ব 50,000ৰ নিযুক্তি। শিক্ষা, স্বাস্থ্য, আৰক্ষী বিভাগত দিয়া হ'ব বৃহৎ নিযুক্তি। স্বচ্ছ নিযুক্তিৰে নজিৰ সৃষ্টি কৰিলে ৰাজ্য চৰকাৰে আৰু 1 লাখ অতিক্ৰম কৰিলে ৰাজ্য চৰকাৰৰ এই বিশেষ নিযুক্তি প্ৰক্ৰিয়া। প্ৰতিশ্ৰুতি ৰাখিলে এইবাৰ বিজেপি চৰকাৰে, কিয়নো 23,956 গৰাকীৰ এতিয়া নতুন শিক্ষক নিযুক্তি হৈছে। ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে চৰকাৰে। সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ। ঘোষণা কৰা হ'ল পৰীক্ষাৰ সময়সূচী। অহা 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত। অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা। অহা 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30লৈ তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা আৰু একেদিনাই দিনৰ 1:30 পৰা 4 বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰ পদৰ বাবে আৰু প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা 11:30লৈ আৰু দিনৰ 1:30 পৰা 4 বজালৈ দ্বিতীয় পেপাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল, কিয়নো এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে চৰকাৰে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে জৰুৰী খবৰ। ঘৰত এইকেইটা সামগ্ৰী থাকিলে ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ডখন। নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নল'লে পৰিব পাৰে আপুনি বিপদত। ঘৰত কি কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে এইবাৰ চৰকাৰে। ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে। 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ কোনো ধৰণৰ সুবিধা।
ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও যোগ্য বিবেচিত নহ'ব আৰু পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব। যদি পৰিয়ালটোৰ আয় এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল এতিয়া সাৱধান হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে আৰু এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে।